হেল্ল' ফ্ৰেণ্ডছ, আজি বজাৰৰ পৰা খুব ধুনীয়া বগৰী আৰু জলকীয়া পালোঁ। আপোনালোকক দেখাওঁ দেই, আহক। হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে? ভালে আছেনে? যোৱাকালি বজাৰলৈ গৈছিলোঁ আৰু এইখন আমাৰ মাৰ্ঘেৰিটাৰ দিহিঙৰ পাৰতে বজাৰখন বহে। বুধবাৰ আৰু শনিবাৰে বহে, ৱেডনেছডে এণ্ড ছেটাৰডে এই বজাৰখন বহে। গাঁৱৰ বহুত বস্তু ওলাই চক আহোম বগৰী দেখিছে এইকেইটা, আৰু যোন চব নৰ্মেলি নোলায় যিবোৰ বস্তু বজাৰত, সেইবোৰ এই দুটা দিন ইয়াত পোৱা যায়। একেবাৰে আপুৰুগীয়া বস্তু কিছুমান পোৱা যায়। ট্ৰাইবেল মানুহসকলে আনে, ইয়াত পাহাৰৰ মানুহসকলে আনে, কিছুমান বৰ নোপোৱা বস্তু ইয়াত পোৱা যায়। বৰ ভাল লাগে বজাৰখনলৈ গৈ পেলাই। এনেইতো নৰ্মেল বস্তুবোৰ পায়েই বাৰু, কিন্তু তাৰ উপৰিও বহুত কিবা কিবি নোপোৱা বস্তু পায়। বগৰী চগৰী পায়, জলফাই পায়, সেইখিনি কাঠ আলু হয় দেখিছেনে। তাৰপিছতে মাটি কঁঠাল পায়। তাৰপিছত ইয়াত মানে যিখিনি আপোনাৰ বস্তু পায় একদম গাঁৱৰ আৰু পুৰা গোবৰত সাৰত বনোৱা বস্তু, এইবিলাক ফাৰ্টিলাইজাৰ নোহোৱা বস্তু পায়। এয়া চক এইবোৰ দেখিছে, এইবোৰ এনে নৰ্মেল বজাৰত কেতিয়াও নোলায়। সেইবোৰ দেখিছেনে? সেয়া বৰ ভাল লাগে এই বজাৰখন। এয়া চক খৰিচা, এই বটল কেইটাত খৰিচা আছে, এনেকুৱা ধৰণৰ বস্তু। এয়া মিঠা আলু, আৰু এই কলডিল কেইটা বৰ সোৱাদ হয়। এইকেইটা জংগলী কলগছৰ কলডিল হয়। এইকেইটা কেতিয়াও তিতা নহয়ে, কোনো চান্সে নাই তিতা হোৱাৰ। ইমান ধুনীয়া খাবলৈ এইকেইটা। এয়া চক, এইকেইটা কাঠ আলু, চব আনইউজুৱেল বস্তুবোৰ ওলায়। এয়া চক, এইখিনি বগৰী পালোঁ, শুকান বগৰী, কিন্তু ইয়াৰে আচাৰ বৰ ভাল হয়। আৰু এইখিনি পালোঁ জলকীয়া। এই জলকীয়াখিনি সৰিয়হ দি পেলাই এতিয়া আচাৰ বনাম। দেখিছেনে ইমান ধুনীয়া লাগিছে? কেনেকৈ বনাম আপোনালোকক দেখাম দেই।